যিহেতু গুৱাহাটী সৰুসজাই ইনডোৰ ষ্টেডিয়ামত আপোনাৰ 6 নৰ্থ ইষ্ট পেঞ্চাকচিলা চেম্পিয়নশ্বিপ আছাম পেঞ্চাকচিলা এছ'চিয়েশ্যনে পাতিছিলে আৰু তাত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা 57জন ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছিলে। তাৰ ভিতৰত আমাৰ টেঙাখাত পেঞ্চাকচিলা একাডেমীৰ পৰা আপোনাৰ 18জন পাৰ্টিচিপেট কৰিছিলে। তাৰ ভিতৰত আমাৰ 7টা গ'ল্ড, 5টা ব্ৰঞ্জ আৰু 3টা চিলভাৰ আহিছে আৰু মুঠামুঠ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আপোনাৰ 19টা গ'ল্ড মেডেল আহিছে। আৰু যিহেতু তেওঁলোকে আপোনাৰ ইয়াৰ পৰা ইষ্ট জ'নলৈ তেওঁলোকে ছিলেকশ্যন পাইছে আৰু তাৰপিছত তেওঁলোকে খেলো ইণ্ডিয়া গেমছলৈ কোৱালিফাই হ'ব আৰু সেইটো এটা খুব ভাল খবৰ আমাৰ টেঙাখাত পেঞ্চাকচিলা একাডেমীলৈ। তেওঁলোকৰ প্ৰতি মোৰ এটাই পৰিকল্পনা যে তেওঁলোকৰ যিহেতু খেলৰ পৰা যিখিনি সা সুবিধা পাব লাগে তেওঁলোকে সেইখিনি সা সুবিধা পাওক আৰু ভৱিষ্যতৰ দিনত আমাৰ টেঙাখাতৰ লগতে গোটেই অসমলৈ গৌৰৱ কঢ়িয়াই আনক আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনক, তাকে মূল উদ্দেশ্য এইটোৱে। খেলো ইণ্ডিয়াৰ কাৰণে আপোনাৰ ট্ৰেইনিং কেম্প দিয়া হ'ব আৰু যিহেতু আপোনাৰ আমি ইয়াত 2টা টাইম প্ৰেক্টিছ কৰোৱা হয়। ৰাতিপুৱা আপোনাৰ ধৰি লওক 6টা বজাৰ পৰা 7টা বজালৈকে 7:30 বা 8টা বজালৈকে কৰা হয় আৰু গধূলি আপোনাৰ 4টা পৰা 6:30লৈকে কৰা হয়। মই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে যিহেতু স্বাস্থ্যৰ পৰা আদি কৰি আজিকালি আপোনালোকে দেখিব পাৰে যে বহুতখিনি অসুস্থ ল'ৰা ছোৱালী অসুস্থ হৈ পৰে, কাৰণ বেমাৰ হওক বা কিহত হওক সৰু সৰু বেমাৰত তেওঁলোকে ভুগিবলগীয়া হয় ঘৰত থাকি। কিন্তু যিহেতু যদি এই স্পৰ্টটো কৰা হয় তেওঁলোকে সেইখিনি বস্তুৰ পৰা আঁতৰি থাকিব আৰু আগন্তুক দিনত তেওঁলোকে এটা ভাল প্লেটফৰ্ম আমি ইয়াৰ পৰা দিব পাৰিম। আৰু যিহেতু আমি এতিয়া দেখিব পাইছোঁ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বহুত আগ্ৰহ আৰু তেওঁলোকে উন্নতিৰ পথে আগুৱাই যাব, কিন্তু তেওঁলোকে কিন্তু দিশটো দিব পৰা এজন মানুহ লাগে আৰু তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোক আহক ওলাই, আমি নিশ্চয় তেওঁলোকক সহায় কৰিম। এই একাডেমীটো আপোনাৰ লাষ্ট আপোনাৰ 2023 ডিচেম্বৰ মাহত আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে আপোনাৰ এবছৰ হোৱা নাই। এই ডিচেম্বৰত আপোনাৰ এবছৰ হ'ব। অভিভাৱক হিচাপে মই গৈছোঁ তাত আৰু খেলখন বৰ ধুনীয়া খেলিছে আমাৰ ল'ৰাই। যদি আমি আৰু উন্নত মানৰ বস্তু থাকিলেহেঁতেন আমাৰ ওচৰত আহিলাবিলাক, আমাৰ মেট নাই, যদি মেটখিনি আমি পালোঁহেঁতেন তেতিয়াহ'লে আৰু ভাল পাৰফৰ্মেঞ্চ আহিলেহেঁতেন। আমাৰ 18টা কেণ্ডিডেট গৈছে, 18জনেই পালেহেঁতেন, হয়তো চিলভাৰকেইটা গ'ল্ড পালেহেঁতেন, গোটেইকেইটা গ'ল্ড পাব বুলিয়ে আশা কৰিলোঁহেঁতেন আমি। তাৰমানে যদি আমাৰ বহুত কম সময়ত আমাৰ এইখিনি পাৰফৰ্মেঞ্চ হৈছে। মোৰ নিজৰ ল'ৰা দুটাও খেলি আহিছে, ছাকচেছ হৈছে প্ৰায়খিনি হেৰিয়ে, আৰু যিকেইটা নাই হোৱা সেইকেইটা হয়তো খোৱাৰ অসুবিধা, তাত অলপ প্ৰব্লেম পাইছে, ইয়াৰ লগত নিমিলে, সেইটো কাৰণেই অলপ হেৰি নাই হোৱা। মই সকলো ব্যক্তিকে কওঁ যে এইটো আমাৰ পেণ্টাকচিলা, এইটো নতুন খেল, 15 চনত হয়তো আহিছিলে, মই ইমান বিশেষ নাজানো খেলটোৰ বিষয়ে, কিন্তু যিখিনি দেখিছোঁ প্ৰেক্টিছত আহোঁ মাজে মাজে, ল'ৰাখিনিয়ে বহুত কষ্ট কৰিছে। খেল হয় মেটত, আমাৰ ইয়াত বোকাত কৰে আৰু ক'বলৈ গ'লে বনত কৰে, শিলগুটিত দুখ পায়, ল'ৰা ছোৱালী খেলৰ আগতে ঘাইল হয়, তথাপিও ইমানেই সাহস আছে তেওঁলোকে তেনেকৈ দুখ পায়ো খেলিবলৈ গৈছে। বহুতখিনি ল'ৰা NGO হৈছে, খেলি থাকোঁতে NGO হয়, কিন্তু খেলিবলৈ গৈছে সাহসৰ কাৰণে পাইছে। আচলতে ল'ৰা ছোৱালীৰ নিজৰ আত্মবিশ্বাস আছে, সেইকাৰণেহে খেলিব পাৰিছে, কিন্তু মেট নহ'লে আমাৰ খেলিবলৈ অসুবিধা হয়। মই প্ৰশাসনক বা আমাৰ যিখিনি খেলৰ লগত জড়িত আছে, আমাৰ লোকেল যিখিনি মানুহ আছে সেইখিনিক ক'ব বিচাৰোঁ, পাৰে যদি এইখিনিত অলপ সহায় কৰক, আমাৰ প্ৰশিক্ষকক সহায় কৰিলে ভাল হয়। কি ক'বা তোমালোকে? আমাৰ খেলি খুবেই ভালে লাগিলে আৰু আমি যোনখিনি এতিয়া অভিজ্ঞতা অৰ্জন কৰিছোঁ সেইখিনি আমাৰ কুঞ্জদ্বীপ চাব পৰা হৈছে। তো আমি তাৰ পৰা চাব পাৰে বহুতখিনি শিকি মেলি। কিমানজন গৈছিলে তোমালোকে? আমি গৈছিলোঁ 18জন, তাৰ ভিতৰত 15জনে মেডেল পাইছোঁ আৰু গ'ল্ড মেডেল পাইছোঁ 6জনে, আৰু গ'ল্ড মেডেল পাইছোঁ 7জনে, চিলভাৰ পাইছোঁ 5টা আৰু ব্ৰঞ্জ পাইছোঁ 6টা। বাকী আৰু তোমালোকৰ যিধৰণে তোমালোকে এতিয়া অনুশীলন কৰি আছে আৰু খেলো ইণ্ডিয়াৰ কাৰণে তোমালোকে এটা ভাগ লোৱাৰ সুযোগ এটা পোৱাৰ সম্ভাৱনা আছে, এই ক্ষেত্ৰত তোমালোকে কি ক'বা? আমি যাতে ভালকৈ খেলোঁ, ভালকৈ প্ৰেক্টিছ কৰোঁ আৰু খেলো ইণ্ডিয়া হৈ ভালকৈ খেলি টেঙাখাতৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ, লগতে অসমৰ কাৰণে, তাকে কামনা কৰিছোঁ।